কাৰণ আজি তাৰিখত আমি সকলোৱে 2016 চনত সংকল্প লৈছিলোঁ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰা যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2016 চনৰ পৰা। আৰু কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ পাটবাউসী সত্ৰৰ বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল, সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় 48,000 একৰ মাটি আজি বেদখল মুক্ত কৰিলে আৰু অবৈধ বিদেশীৰ বিৰুদ্ধে আজি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। জাতি মাটি ভেটি এই তিনিটা শক্তি অটুট থাকিলেহে এটা জাতিৰ স্বাভিমান ৰক্ষা পৰিব। অসমীয়াই মান সন্মান স্বাভিমান ৰক্ষা কৰা অসমৰ ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য। সেই কাম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক লগত লৈ সেই কাম কৰিছে। তাৰ বাবে মই ধন্যবাদ জনাইছোঁ।